আসসালামু আলাইকুম নমস্কাৰ আজি তাৰিখত আপোনালোকে সকলোৱে দেখা পাই আছে কেনেকুৱা ধৰণৰ এটা অসমৰ পৰিস্থিতি হৈছে কিন্তু আজি তাৰিখত আইনৰ যে ভূমিকা যে ক'বাত না ক'বাত একপক্ষ হৈছে আসলতে এনেকুৱা ধৰণৰ আমাৰ ধাৰণা হৈ উঠিছে আৰু ধাৰণা এটো কাৰণে হৈ উঠিছে আজি যেতিয়া ৰফিকুল ইছলাম যি উজনিত ৰংঘৰৰ পৰা এটা ভিডিঅ' প্ৰেৰণ কৰিছিল আৰু সেই ভিডিঅ'টো প্ৰেৰণ কৰাৰ লগে লগে তেখেতৰ ওপৰত নানা ৰকম ধৰণৰ গোচৰ আসলতে কিছুমানে দাখিল কৰিলে বা বিভিন্ন ধৰণৰ তাৰে প্ৰতিক্ৰিয়া হৈ গ'ল য'ত তেখেতক অসমীয়া বিৰোধী কিবা কিবি কোৱা বুলি তেখেতক ক'লে ঠিক আছে আমিও মানিছো ঠিক আছে ৰফিকুল ইছলামে যদি সেই ভিডিঅ' প্ৰেৰণ কৰাটো যদি ভুল আছিলে তেতিয়াহ'লে সেই সমান্তৰালকে কিন্তু তাতকৈ বেছি কিন্তু ভুল কৰিছিলে সেই উজনিৰ একাংশ দল সংগঠনৰ নেতাই যিসকলে তাৰে কাম কৰিব যোৱা নিৰ্দোষী শ্ৰমিকৰ ওপৰত হাৰাশাস্তি কৰিছিলে মাৰপিট কৰিছিলে কিন্তু আজি দেখা গ'ল যে ৰফিকুল ইছলামক যেতিয়া এৰেষ্ট কৰিলে কিন্তু সেই তেনেকুৱা ধৰণৰ এৰেষ্ট কিন্তু আজি সেই দল সংগঠনৰ একাংশ নেতাৰ উজনি কিয় নকৰিলে কিয় ধৰণৰ আইনৰ ব্যৱস্থাটো একপক্ষ হ'ল কিয় ধৰণৰ নিৰপেক্ষতা নহ'ল আসলতে প্ৰশ্ন উঠে এইটো কথা লৈ কেনে কাৰণ যদি ৰফিকুল ইছলামে যদি সেই ভিডিঅ'টো প্ৰেৰণ কৰাৰ কাৰণে দায়ী হয় তেতিয়াহ'লে তাতকৈ কিন্তু হাজাৰ গুণ দায়ী কিন্তু সেই একাংশ কিন্তু উজনিৰ সংগঠনৰ নেতৃত্ব লোৱা নেতাই যোনে নিৰ্দোষী শ্ৰমিকৰ ওপৰত হাৰাশাস্তি কৰিছে মাৰপিট কৰিছে এতিয়া মানে ইয়াৰ পৰা আমি কি বুজিম যে আইনৰ আচলতে ব্যৱস্থাও আজি তাৰিখত মানে একপক্ষ হৈছে নেকি যদি তেনেকুৱা হৈছে আইনৰ বিষয়ববীয়াসকলে আচলতে জনাই দিব লাগে যে আইনৰ ব্যৱস্থা আজি তাৰিখত একপক্ষ আমি নিৰপেক্ষ নহয় তেতিয়া আজি আমি আমাৰ সুৰক্ষাৰ বা আমাৰ কাৰণে মাত মাতিবলৈ আমি চিন্তা কৰিম আৰু এই অখিল গগৈ মালটো আচলতে বিৰাট বেলেগ ধৰণৰ মাল হয় কাৰণ এই মালটো আচলতে আপোনালোকে আচলতে চাব এই মালটোৱে যিহেতু এতিয়া আমাৰ সংখ্যালঘু ঠাইত আহি তেখেতৰ ভাষণ শুনিলে আপোনালোকে এনেকুৱা লাগিব যেন তেখেতে সংখ্যালঘুৰ সুৰক্ষাৰ কাৰণে তেখেতে একদম সকলো সৰ্বস্ব কৰিবলৈ তেখেতে তৈয়াৰ আছে কিন্তু এই অখিল গগৈ কিন্তু সেই সময়তো মাত নাছিলে যেতিয়া উজনিৰ একাংশ দল সংগঠনৰ নেতৃত্ব লোৱা নেতাই তাৰে নিৰ্দোষী শ্ৰমিকৰ ওপৰত হাৰাশাস্তি কৰিছিলে কিন্তু আপোনালোকে আচৰিত হ'ব এই অখিল গগৈৰ মাত ফুটিলে কেতিয়া জানেনে যেতিয়া তাতে ৰফিকুল ইছলামৰ এই ভিডিঅ'টো প্ৰেৰণ হ'ল আৰু অকল মাত ফুটা নাই নহয় অখিল গগৈ কিন্তু হেমন্ত বিশ্ব শৰ্মাক টেগ কৰি কিনে পোষ্ট এটা লিখিলে আপোনালোকে সকলোৱে চাওক আপোনালোকে সকলোৱে দেখিছে এয়া হেমন্ত বিশ্ব শৰ্মাক টেগ কৰি কিনে তেখেতে পোষ্ট লিখিছে য'ত তেখেতে উল্লেখ কৰি দিছে ৰফিকুল ইছলামক গ্ৰেফতাৰ কৰিবলৈ লাগে আপোনালোকে নিজে চিন্তা কৰক এইজন মানুহ নিৰপেক্ষ বুলি ক'ব পাৰিবনে যিজন মানুহে সেই সময়ত সেই একাংশ দল সংগঠনৰ নেতাবিলাকে যেতিয়া উৎপাত কৰিছিলে তেখেতৰ কিন্তু কোনো ধৰণৰ মাত নাছিলে আজি যেতিয়া এই ৰফিকুল ইছলামে ভিডিঅ'টো প্ৰেৰণ কৰিলে অকল তেখেতে গম পাইছে যে যিহেতু শিৱসাগৰত তেখেতৰ ভোট লাগিব সেইকাৰণে তেখেতে কি কৰিলে তেখেতে এই পোষ্টটো প্ৰেৰণ কৰিলে আৰু পোষ্টটো প্ৰেৰণ কৰি হেমন্ত বিশ্ব শৰ্মাক ডাঙৰীয়াক তেখেতে টেগ কৰিলে এইজন মানুহক আপুনি নিৰপেক্ষ বুলি ক'ব পাৰিবনে এইজন মানুহৰ নিচিনা সাংঘাতিক লেতেৰা মানুহ এইজন মানুহৰ নিচিনা বিজেপিৰ এজেণ্ট আৰু এইজন মানুহৰ নিচিনা আচলতে সাম্প্ৰদায়িকতা কৰা মানুহ এই গোটেই অসমত আচলতে ক'তো নাই এই কথাখন আমি বুজি পাব লাগিব এইজন মানুহে অকল নিজৰ স্বাৰ্থৰ কাৰণে আজি তাৰিখত যদি আন্দোলনৰ পৰা লৈ এইজন মানুহ যেতিয়াৰ পৰা আন্দোলন কৰিছে যেতিয়াই তেখেতে কৃষক মুক্তি সংগ্ৰাম কৰিছে যেতিয়াৰ পৰা যি কৰিছে অকল নিজৰ স্বাৰ্থৰ বাবে সকলো সময়ত তেখেতে অকল ৰাইজক ব্যৱহাৰ কৰিছে তাৰ বাহিৰে কোনোদিনাখন একো কৰা নাই এই মানুহজনৰ যদি ইতিহাস আমি খুচৰি চাওঁ এই মানুহজনে অকল মাত্ৰ যেতিয়াই চিঞৰ বাখৰ কৰে আৰু চিঞৰ বাখৰ কৰি কিনে অকল ঠাণ্ডা হৈ যায় যেতিয়া তেখেতৰ মোটা এটা অংক মিলি যায় এই মানুহজন কেতিয়া কাৰো কাৰণে হৈ থকা নাই এই মানুহজনে অকল নিজৰ স্বাৰ্থৰ বাবে আজি যেতিয়া উজনি তেখেতে শিৱসাগৰৰ পৰা যিহেতু নিৰ্বাচন খেলিব লাগিব আৰু নিৰ্বাচনত সময় আহি পৰিছে তেখেতে আজি তেখেতৰ পোষ্টত চাওক কেনেকুৱা ধৰণৰ পোষ্ট লিখিছে তেখেতৰ পোষ্ট দেখিছে নে নাই তেখেতে আজি এৰেষ্ট কৰাৰ কথা লৈ কিনে তেখেতে হেমন্ত বিশ্ব শৰ্মাক টেগ কৰিব পাৰিছে ভাল লাগিছে আমি বেয়া বুলি নকওঁ দুখী যোনে হওক সেই দুখী শাস্তি পাব লাগিব আমি সদায় সেই কথা কওঁ কিন্তু সেই হিচাপে সেই আৰু দুখী তাৰে সংগঠনৰ নেতৃত্ব লোৱা নেতাবিলাক আছিলে সেইখিনি দুখী নাছিল নেকি সেইখিনি কাৰণে কিয় মাত নোলালে আচলতে আমি সংখ্যালঘু ৰাইজৰ মানুহখিনি আচলতে বুৰ্বক মানুহ যে আমি মানুহ চিনি নাপাওঁ আমি সদায় আমাক যেতিয়া কোনোবা অলপমান ভাল বুলি কৈ দিয়ে আমি একদম আহি একদম গামোচা চামোচা দি একদম হাতৰ তালি মাৰি কিনে আমি নেতা বনাই দিওঁ সেই কথাষাৰ নহয় আমি আচলতে বুজি পাবলৈ আজি তাৰিখত দৰকাৰ যে আমাৰ কাৰণে মাত মতা মানুহৰ কিমান প্ৰয়োজন আমাৰ কাৰণে চিন্তা কৰা মানুহৰ কিমান প্ৰয়োজন এই অসমখনত যি এটা ধৰ্ম নামত জাতি নামত ভাষা নামত কিছু একাংশ যুদ্ধ লগাই আছে এই কেনেকৈ আমি আঁতৰাব লাগে সেয়া চিন্তাটো আমি কৰাটো বিৰাটে প্ৰয়োজন আৰু লগতে আমাৰ নিজৰ কাৰণে মাত মাতাৰ কাৰণে আমি নেতা হওক বা যিয়ে হওক আমি লিডাৰ বনাওক আপুনি যিয়ে আমি তৈয়াৰ কৰাটো বিৰাটে প্ৰয়োজন হৈ পৰিছে কাৰণ চাওকচোন কেনেকুৱা এটা পৰিৱেশ আচলতে ইয়াৰ পৰা জল পটকে বহুত বস্তু ওলাই পৰে আজি কিছুমানে মোক বেয়া পায় যে মই AYDFক সমৰ্থন কৰিছোঁ দালালি কৰিছোঁ কিবা কৈছোঁ আৰে 100% আজি তাৰিখত সমৰ্থন কৰিবলৈ বাধ্য হৈ পৰিছোঁ কাৰণ আমাৰ কাৰণে মাত মাতিবলৈ কোনো এজন মানুহে অন্তৰৰ পৰা ওলাই নাহে আজি কংগ্ৰেছৰ পৰা চালোঁ সেই কংগ্ৰেছৰ একাংশই আমাৰ পৰা ভোট ল'লে ভোট লৈ কিনে বিপদৰ সময়ত আমাৰ কাৰণে মাত নিদিয়ে আজি ৰাইজৰ জলকো যদি আমি চাওঁ আৰে ভাই আমাৰ ওচৰৰ অঞ্চলত আহি কিনে ভোটৰ ভিক্ষা খুজি আছে কিন্তু আল্টিমেটলি চাবলৈ গ'লে কি আমাৰ বিপদৰ সময়ত আমাক মাত নিদিয়ে মানে
অকল আমাক ভোটৰ কাৰণেহে ব্যৱহাৰ কৰি আছে সেইকাৰণে মই এটা কথাই ক'ব বিচাৰিছোঁ যে আমি অন্তত যিহেতু ভাৰতীয় নাগৰিক আমি অসমৰ বৈধ নাগৰিক আমি থলুৱা নাগৰিক আমি খিলঞ্জীয়া নাগৰিক আমি কোনো বাংলাদেশৰ পৰা অহা নহয় আমি কোনো বাহিৰৰ পৰা অহা নহয় সেইকাৰণে আমিও আচলতে আমাৰ সুৰক্ষাৰ কাৰণে আমিও আচলতে আমাৰ মান সন্মানৰ কাৰণে আমিও আচলতে আমাৰ ন্যায়ৰ বাবে আমাৰ অধিকাৰৰ বাবে আমি সংবিধানক আগত ৰাখি কিনে আমি মাত মতা আৰু আমি তেনেকুৱা মাত মাতিব পৰা মানুহক আগুৱাই দিয়াটো বিৰাটে প্ৰয়োজন আছে আৰু সেইকাৰণে আজি তাৰিখত মই AYDFক সমৰ্থন কৰিছোঁ কাৰণ আজি তাৰিখত কাক সমৰ্থন কৰিম সমৰ্থন কৰিবলগীয়া নাই কংগ্ৰেছক সমৰ্থন কৰিছিলোঁ ভাবিছিলোঁ কংগ্ৰেছে চৰকাৰ কৰিব 26ত লাষ্টত যেতিয়া ভিতৰ পিনে চালোঁ চবে চবৰ লগত মিলি আছে মিলি কিনে অকল বিজেপিক অলপ সহায় কৰাৰ চেষ্টা কৰি আছে উজনি আপোনালোকে 26ৰ নিৰ্বাচনৰ পিছত মোৰ প্ৰতিটো কথাই আপোনালোকে গম পাব সঁচা নে মিছা তো বহুত বস্তু দেখিছোঁ এতিয়া আজি মোক বেয়া পালে পাওক কাৰণ মই সদায় 2019তো সেই ৰাইজৰ কাৰণে ওলাই আহিছিলোঁ আৰু আজি 2026তো ৰাইজৰ কাৰণে আছোঁ নতুনকৈ কিবা এটা হ'লে মানুহে বেয়া পায় সেইটো মই জানো আজি কংগ্ৰেছৰ যিহেতু সমালোচনা কৰিছোঁ বা কংগ্ৰেছৰ একাংশ জাবৰৰ সমালোচনা কৰিছোঁ তেতিয়া মই বেয়া হৈছোঁ কিন্তু মই দলটোক কেতিয়াও বেয়া বুলি কোৱা নাই কংগ্ৰেছ দলটো যেতিয়া নতুন ৰূপে খজি উঠিব একদম নতুন উঠি অহা নৱপ্ৰজন্মক যেতিয়া কংগ্ৰেছটোৰ ভাগদৌৰ আগবঢ়াই দিব তেতিয়া হয়তো মই কংগ্ৰেছৰ সমৰ্থন নহয় কংগ্ৰেছৰ কাৰণে মই যি কৰিব লাগে কৰিম কিন্তু আজি তাৰিখৰ কংগ্ৰেছ দলটো যোনটো হিচাপে হৈছে এইটো কংগ্ৰেছ দল হৈ থকা নাই এইটো বিজেপিৰ লগত মিলি কিনে এটা দল হৈ কিনে চলি আছে অকল তেখেতসকলে আসনৰ মাত্ৰ বুজাবুজিখিনি বুজাই ৰাখিছে যে সংখ্যালঘুৰ ঠাইত আমি থাকিম সংখ্যাগৰিষ্ঠ ঠাইত তোমালোকে থাকা আমি বহুত বস্তু বুজি পাওঁ কিন্তু এইবিলাক এতিয়া ধৰক কিছুমান প্ৰটকল আছে কিছুমান কথা কোৱাটো ঠিক নহয় কিন্তু এটা কথা ঠিক যে এইটো কথা মই সদায় কৈ আছোঁ যে আমাৰ কাৰণে আমি মাত মাতিবলৈ পাৰা আমাৰ কাৰণে আমাৰ ন্যায়ৰ বাবে মাত মাতিব পাৰা আমি কিন্তু মানুহ তৈয়াৰ কৰাটো দৰকাৰ আমি নেতা বনোৱাটো বুলি কথা নহয় আমি এনেকুৱা কিছু আমি আগবঢ়াই দিব লাগিব মানুহ যিসকলে আমাৰ বিপদৰ সময় যিখিনি আইনী ৰাস্তাৰে হওক বা যিখিনি সংবিধানে আমাক দিছে তেনেকুৱা ক্ষেত্ৰৰ পৰাই যে আমাক মাত মাতি কিনে আমাক সুৰক্ষা প্ৰদান কৰিবলৈ পাৰে সেই চিন্তা কৰিব লাগিব আৰু এনেকুৱা ধৰণৰ অখিল গগৈ আপোনালোকে কি বুলি ভাবে আপোনালোকে নিজে বিবেক বিবেচনা ল'ব যে এই মানুহজনৰ চিন্তা ধাৰণা কেনেকুৱা চিন্তা ধাৰণা যদি তথাপিতো আপোনালোকে বুজি নাপায় তেতিয়াহ'লে এটা কথা ঠিক এটা সময় আহিব সেই সময়ত আমি কান্দিব লাগিব আজি যেনেকৈ ধুবুৰীবাসীয়ে কান্দিছে বদৰুদ্দিন আজমলক বিদায় দিয়াৰ পিছত তেনেকৈ সমান্তৰাল হিচাপে আমিও এদিন কান্দিব লাগিব কাৰণ সেই সময়ত আমাৰ কাৰণে মাত মাতাৰ কোনো মানুহ নাথাকিব লগাই দিব উচ্ছেদ কৰিবলৈ কিন্তু উচ্ছেদৰ ৰখাবলৈ কিন্তু কোনো মানুহ নাথাকিব লগাই দিব ভোটাৰত আমাক পুছবেক কৰাবলৈ কিন্তু পুছবেকৰ পৰা ঘূৰাই আনিবলৈ আমাৰ তালৈ মানুহ নাথাকিব কিন্তু কেমেৰা আগত যায় কান্দিবলৈ মানুহ থাকিব সেইকাৰণে বহুত কথা চিন্তা কৰি নিজৰো কিছু আমাৰ নেতা আমি ৰাখাৰটো প্ৰয়োজন আছে আৰু সেই হিচাপে আপোনালোকে সকলো শিক্ষিত সকলোৱে জানে কেনেকৈ আগবঢ়াই দিব লাগে কেনেকৈ আগবঢ়াই বস্তুবিলাক যাব লাগে তো সেইকাৰণে আপোনালোকে সেই চিন্তা চৰ্চাৰে সেই মনোভাৱেৰে আগন্তুক দিনত 26ৰ নিৰ্বাচনত আমি বিজেপিক পৰাজয় কৰিব লাগে আমি বিজেপিক পৰাজয় কৰা চিন্তাৰে আমি অকল কংগ্ৰেছ বুলি নহয় অকল ৰাইজৰ দল বুলি নহয় অকল AYDF বুলি নহয় আমি সকলোকে শক্তিবান কৰি কিনে এনেকুৱা এটা আসন আমি প্ৰস্তুত কৰিব লাগিব যি আসনেৰে আমি বিজেপিক এইবাৰ 26ত হাৰাব পাৰোঁ সেয়া আমাক AYDFও লাগিব সেয়া আমাক কংগ্ৰেছও লাগিব সেয়া আমাক ৰাইজৰ দলো লাগিব সেয়া AGPও লাগিব যিমান যি আছে সকলোকে আমি লাগি একলগ হ'ব লাগিব কাৰণ সংখ্যাগৰিষ্ঠ লৈ কিনে কোনো এজনে কিন্তু বিজেপিক পৰাজয় কৰিব পৰা আজি তাৰিখত ক্ষমতা নাই সেইকাৰণে প্ৰতিজনকে লাগিব আৰু প্ৰতিজন মিলি কিনে আমি বিজেপিক পৰাজয় কৰা চিন্তা কৰক আৰু যদি বিজেপিক পৰাজয় কৰা চিন্তা নকৰে তেতিয়াহ'লে সংখ্যালঘুৱে অন্তত নিজৰ মাত মাতিব পৰা নেতা সদনত পঠাবলৈ চিন্তা কৰক জয় অসম